আসসালামু আলাইকুম নমস্কাৰ। আজি মই এতিয়া উপস্থিত আছো হাতীপুতা নামৰ এটা গাঁৱত। মই শুনিছো ইয়াত এজন শিক্ষকে শিক্ষকতা কৰাৰ উপৰিও হাঁহৰ ফাৰ্ম কৰি আছে, তাকে চাবলৈ আজি আহিছো। আৰু আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই আপোনালোকে এই আমাৰ শিক্ষক মহাশয়ৰ ভাষণখিনি শুনক আৰু ফাৰ্ম আমি কেনেকৈ কৰিব পাৰোঁ তারা আতি গুরি সকলো কথাই কব। আপনাদের ধৈর্য সহকারে ভিডিওটা চাব। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। আপনি কেনে আছে? হ্যাঁ মই ভালে আছো। তো যি কি নহওক আপনার কথাটো শুনি আমি বহু দূৰৰ পৰা আহিছো। আপুনি হাঁহ পুহি আছে? হ্যাঁ মই বর্তমান হাঁহ পুহি আছো। আপুনি প্লাস এটা সার্ভিসও কৰে? হ্যাঁ মই সার্ভিসও কৰো। এই হাঁহটো কি প্ৰজাতিৰ হাঁহ বুলি কয়? এইটো তো আমি তাৰমানে যাৰ পৰা আনিছো তাৰমানে তেখেতটো কৈছে ৰাজহাঁহ বুলি কয়। তো আপুনি এটা চাকৰি কৰাৰ উপৰিও হাঁহ পোহাটো আপুনি উদ্দীপনাটো ক'ৰ পৰা পালে, কেনেকৈ পালে সেইখিনি মানে মই মোবাইলত তাৰমানে ইউটিউব সার্চ কৰি বহুত তাৰমানে হাঁহৰ তাৰমানে প্ৰজেক্টবিলাক দেখিছো। প্ৰথমতে মই তাৰমানে এনে দেশী পাতি হাঁহ যিটো কয় সেইটো, আৰু তাৰপিছত মই আৰু এই কেম্বেল হাঁহ পুহিলো, কিন্তু তাত দেখা গ'ল যে খৰচ অধিক পৰিমাণে হয়, বেনিফিট কম। তাৰপিছত মই তাৰমানে যিখন ঠাইত স্কুলত চাকৰি কৰোঁ তাত এই ৰাজহাঁহবিলাক বেছি মোৰ ইচ্ছা গ'ল। প্ৰথমতে মই দুটা হাঁহ কিনিছিলো এনেই তাৰমানে ঘৰত পুহিবলৈ আনি, কিন্তু দুটা বছৰতে দুটাৰ পৰা মোৰ এতিয়া তাৰমানে 42টামান হাঁহ হৈছে। এতিয়া মই ভাবি আছো যে ভৱিষ্যতত এইটো তাৰমানে কিবা এটা প্ৰজেক্ট কৰিম বুলি এনেকুৱা এটা চিন্তা চৰ্চা কৰি আছো। যেহেতু আপোনাৰ এই হাঁহৰ বিষয়ে আৰু আপোনাৰ কি ধৰণৰ পোহপালন কৰি আছে সেই কথাখিনি আমাৰ ভিডিঅ'ত আপলোড কৰি আছে, বহু মানুহে শুনিব আৰু আপোনাৰ উৎসাহিত চাই আৰু বেলেগ এজনো কৰিব। তা আপোনাৰ পৰা আমি জানি ল'ম ইয়াক কেনেধৰণৰ পৰিচৰ্যা কৰিব লাগে, আমি তাক কি খুৱাব লাগে, কেনেকৈ পুহিব লাগে অলপ ক'বচোন। মই যে তাৰমানে পুহি আছো, মই তেনেকুৱা যে কোনো ধৰণৰ পদ্ধতি হাতত লৈছো তেনেকুৱা নহয়। এনেই তাৰমানে জেনেৰেলি তাৰমানে পোৱাত তাৰমানে অলপ তাৰমানে যে ধানৰ যিটো গুড়া থাকে এই গুড়া আৰু অলপ চলপ ভাত চাত মিহলাই দি বেছি নালাগে, অলপ দিলেও হয়। খাই বৈ তাৰমানে ইহঁতক পথাৰলৈ পঠিয়াই দিওঁ। পথাৰ আছে, বিলো আছে আমাৰ ইয়াত, গোটেই দিন তাতে থাকে। সন্ধিয়াৰ আগে আগে আপনা আপনি ঘৰত আহি যায়। তেতিয়া তাৰমানে অলপ চলপ খায় আৰু এইখিনিয়ে পৰিচৰ্যা। মই 2 বছৰ ধৰি পুহি আছো, ইয়াত যে কিবা বেমাৰ আজাৰ হোৱা নাই হয়, তেনেকুৱা কোনো মেডিচিনো ব্যৱহাৰ কৰা নাই। কিন্তু মই বৰ্তমান ভাবি আছো, ইউটিউব চাৰ্চ কৰি বহুত কিবা কিবি দেখি আছো যে মানে বৈজ্ঞানিক দৃষ্টিভংগীত আৰু ইয়াৰ মানদণ্ডটো আৰু কেনেকৈ বঢ়োৱা যায় বা প্ৰজেক্টটো ডাঙৰ কৰা যায় তাৰ কাৰণে চিন্তা চৰ্চা কৰি আছো। আপুনি এইটোৰ বিষয়ে কি ক'ব ছাৰ? আমাৰ যিবিলাক দৰ্শক সিহঁতে যদি এনেকুৱা এটা প্ৰজেক্ট কৰে তাতে কৰি ইয়াত কোনো লাভালাভ পাব নেকি? নিশ্চয় নিশ্চয় পাব। মই ভাবো যে তাৰমানে এইটো প্ৰজেক্ট যদি কোনোবাই হাতত লয়, সৰুকৈ হ'লেও কম বেছি কৰিলে ইয়াৰ পৰা লাভৱান হ'ব, এইটো নিশ্চিত। কিয়নো এটা হাঁহ তাৰমানে বছৰত এবাৰেই ডিম দিয়ে, কণী দিয়ে। কিন্তু ইয়াৰ এটা ধৰ্ম আছে যে যিকেইটা ডিম হ'ব তাৰ পৰা সেইকেইটা পোৱালি হ'ব, আৰু ইহঁতে পোৱালিকেইটা নষ্ট নকৰে, বেমাৰ আজাৰো নহয়। দুটা হাঁহ পুহিলে বছৰত আমি 8,000 পৰা 10,000 টকা ইনকাম কৰিব পাৰোঁ। যদি দুটা হাঁহৰ পৰা আমাৰ 8-10 হাজাৰ টকা ইনকাম হয়, তেনেহ'লে আমি যদি 50টামান হাঁহ পুহিব পাৰোঁ, বছৰত কমপক্ষে 1.5-2 লাখ টকা আমি ইনকাম কৰিব পাৰোঁ। তো যি কি নহওক বন্ধুসকল, আপোনালোকে শুনিলে এনেকৈ হাঁহ পুহি আমি এটা পৰিয়াল ভালভাৱে পোহপালন কৰিব পাৰোঁ। যি দৰ্শকসকলে মোৰ ভিডিঅ' চায় আপোনালোকে নিশ্চয় জানে, মই এনেকুৱাই ভিডিঅ' আমাৰ চেনেলত তুলি ধৰোঁ। ছাগলী ফাৰ্ম, গৰুৰ ফাৰ্ম, হাঁহৰ ফাৰ্ম, কুকুৰাৰ ফাৰ্ম। আমাৰ ছাৰৰ মুখৰ পৰা শুনিলে এনেকুৱা এটা ফাৰ্ম কৰিলে অনায়াসত এটা পৰিয়াল চলাই লোৱা যাব। তো আজি আৰু বিশেষ নকওঁ, ভিডিঅ'টো দীঘলীয়া নকৰোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত মতামত জনাই দিব। আৰু ফেচবুকত চালে চেনেলটো ফ'ল' কৰি শ্বেয়াৰ বুটামত টিপ মাৰি আনক চাবলৈ সুযোগ কৰি দিব। ধন্যবাদ।